Omedheyong sada poriphobognom abhistadduham তীर्थাস্পদম শিববেদিন সিনুতং শরণ্যম ভিত্তার্থিহং প্রণতপাল ভবাব্দিপূতং বন্দে মহাপুরুষতে শরণারবিন্দম ত্যক্তাস দুষ্টেজ্যং সুরেপ্সিতং রাজলক্ষ্মীং ধর্মিষ্ঠ আর্যবশস যদ্গাদ অরণ্যম মায়ামৃগ দৈতৈপ্সিতং মন্নাধাবদ বন্দে মহাপুরুষতে শরণারবিন্দম। শ্রীমদ ভাগৱত পুৰাণৰ একাদশ স্কন্ধৰ পঞ্চম অধ্যায়ত সন্নিৱিষ্ট হোৱা কলিযুগৰ সৰ্বশ্ৰেষ্ঠ দুটি প্ৰাৰ্থনাৰ স্তৱেৰেই পৰম ব্ৰহ্মৰ চৰণত সশ্ৰদ্ধ দণ্ডৱত নিবেদন কৰিছোঁ। সনাতন ধৰ্ম পৰম্পৰা উজ্জীৱিত সংস্কৃতি য'ত গুৰু আৰু ঈশ্বৰক অভিন্ন সত্তাৰে ভাবিবলৈ আমাক জ্ঞান প্ৰদান কৰিছে, সেই জ্ঞান ভিক্ষতাই গুৰুজনাৰ চৰণত সেৱা ধৰিছোঁ। দ্বিতীয়তে এই ক্ষেত্ৰত সমবেত হোৱা প্ৰতিজন ধৰ্মপান ব্যক্তিক সাক্ষাৎ নৰৰূপী নাৰায়ণ ৰূপে প্ৰত্যক্ষ কৰি আমি আমাৰ শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। যিটি পৰিয়ালে প্ৰভুৰ দিব্য লীলাভাগে চৈতন্য কৰাৰ মানসেৰে আজি আপোনাসৱক সমবেত কৰি এই পবিত্ৰ স্থানক বৈকুণ্ঠলৈ পৰ্যবেক্ষিত কৰি প্ৰভুৰ দিব্য লীলাভাগে সম্পাদন কৰিবলৈ অগ্ৰসৰ হৈছে, এই পৰিয়ালবৰ্গৰ মনোবাঞ্ছা পূৰ্ণ হওক ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিটি দলে প্ৰভুৰ দিব্য লীলাভাগী চৈতন্য কৰিবৰ বাবে এই স্থানত উপবিষ্ট হৈছে, সেই শংখনাদ নাট্যগোষ্ঠীৰ সমূহ কৰ্মকৰ্তালৈ আমি আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 10:20 হ'ল, মই 10 মিনিটমানৰ ভিতৰতে সামৰিম, আপোনালোককো আমনি নিদিওঁ। মই জানো যিকোনো এটা সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰ পূৰ্বৰ যিখিনি প্ৰস্তুতি, এই প্ৰস্তুতিখিনি সদায় আমনিদায়ক। যিটো মই মোৰ ব্যক্তিগত জীৱনত উপভোগ কৰোঁ, সেইটো মই আপোনালোকে উপভোগ কৰে বুলি ভাবিম। আৰু মই দুহাৰত যিসকল আছে, মই তেখেতসকলক যাৱতীয় কামখিনি কৰি থাকিবৰ বাবেও অনুমতি প্ৰদান কৰিছোঁ, তাৰ বাবে মোৰ কোনো অসুবিধা নহয়। যি কি নহওক, সনাতন ধৰ্ম পৰম্পৰাৰ ভাওনা সংস্কৃতিৰ মাত্ৰ দুটামান কথা মই কৈ যাম। আমি বহু কথা জানো, যিখিনি কথা জানো সেইখিনি এতিয়া তৰণৰ উপায় হোৱা নাই। আৰু নজনা দুই এটা কথা মই মাত্ৰ আপোনালোকৰ যিসকল নতুন প্ৰজন্মৰ আছে, বয়োজ্যেষ্ঠসকলৰ প্ৰতিটো ক'ব পৰা মোৰ ধৃষ্টতা নাই, নতুন প্ৰজন্মৰ যিসকল আছে তেখেতসকলৰ মাজত মই 2-4টা কথা কৈ থৈ যাব বিচাৰিছোঁ। যিকেইটা কথা নাজানিলে আমাৰ সামগ্ৰিক দৰ্শনৰ ভাওনা দৰ্শনৰ সামগ্ৰিক প্ৰক্ৰিয়াটোৱেই আধৰুৱা হৈ ৰ'ব। আমি বিভিন্ন ধৰণৰ কলা সমালোচক পাইছোঁ। সমালোচকসকলৰ বিশ্বৰ সমালোচকসকলৰ দুটা সম্প্ৰদায়। এটা সম্প্ৰদায় কয় কলা কলাৰ বাবে, আৰু এটা সম্প্ৰদায় কয় কলা মানুহৰ বাবে। অৰ্থাৎ বিহুক তুমি গছতলৰ পৰা মঞ্চলৈ নানিবা, বিহুক গছতলতে সংবৰ্ধিত হ'বলৈ দিয়া, তাতে এটা মাদকতা আছে। আৰু এটা সম্প্ৰদায় কয় যে বিহুক তুমি মঞ্চলৈ আনি মানুহৰ উত্তৰণৰ বাবে ইয়াক এই কলা প্ৰয়োগ কৰা। কিন্তু এই দুয়োটা কলাৰ ভিতৰত ভাওনা সংস্কৃতি কলা কেতিয়াও নপৰে। মই এইকাৰণে ভাৱৰ গভীৰতাক কৈছোঁ যে আজি যিখন নাট ইয়াত চৈতন্য হ'ব, এখন সাধাৰণ নাট নহয়। প্ৰভুৱে 24 বাৰ অৱতাৰ গ্ৰহণ কৰিছে। কিয় কৰিছে? দুষ্টক দমন কৰিবলৈ। মিছা কথা। হিৰণ্যকশিপুৰক বধ কৰিবলৈ প্ৰভুৱে পঠিয়াই দিয়া এজন পাৰ্ষদেই যথেষ্ট আছে। কিন্তু প্ৰভু নিজে আহি ইয়াত নৃসিংহৰ দৰে অৱতাৰ ল'ব। কেলৈ ল'ব? আমাৰ দৰে যাতে আখৰিক প্ৰবৃত্তিৰ মানুহ যাতে ভাবিব পাৰোঁ ভগৱান আমাৰ আমাৰ আমাৰ, এইভাৱেই প্ৰভুৱে আজি নৃসিংহ অৱতাৰ ল'ব। যি কি নহওক, এই দুইটা সংজ্ঞা সূত্ৰৰ ভিতৰত ভাওনা কলাক বান্ধিব নোৱাৰি। এটা কথা চাওক, আজি ইমানখিনি লাইট জ্বলাই দিয়া হৈছে, ইয়াত যিখিনি পোক পৰুৱা মৰিব, এই পোক পৰুৱাখিনি মৰাৰ দায়িত্ব কোনে ল'ব? পৰিয়ালটোৱে ল'ব, দুহাৰে ল'ব, নে ইয়াত নাট মঞ্চস্থ কৰা দলটিয়ে ল'ব, নে আপোনালোকে উপভোগ কৰিবলৈ অহা দৰ্শনাৰ্থীসকলে ল'ব? এই জীৱ হত্যা মহাপাপ। এই জীৱখিনি কি হ'ল? এই পাপটোতো আমি কৰিছোঁ। কৈছে নহয়, ভাওনা এনে এক পবিত্ৰ কলা, প্ৰভুৰ দিব্য লীলা চৰিতাৰ্থ হোৱাৰ ক্ষেত্ৰত যিখিনি পোক পৰুৱা মৰিলে এইখিনি মৃত্যু হোৱা নাই, এইখিনি মুক্তি সাধিত হৈছে। ভাবি চাব, ভাওনা সাধাৰণ কলা নহয়। আমি আজিৰ তাৰিখত বহু ভাওনা দেখোঁ। হয়, আধুনিক সাম্প্ৰতিক সময়ত ভাওনাৰ প্ৰতিযোগিতামুখী ভাওনাই এটা নিৰ্দিষ্ট সময়ৰ মাজত
আমাক উপভোগ কৰিবলৈ সুবিধা দিয়াৰ বাবে দৰ্শকৰ সমাৱেশ হৈছে, কিন্তু কিমান গভীৰ দৰ্শক আমি সৃষ্টি কৰিব পাৰিছোঁ তাক এবাৰ ভাবি চাব হ'ল। চাব আজি নিসিংহ ভগৱান ওলাই থাকোঁতেও আমি কিন্তু একাত্মভাৱে মোবাইল টিপি থকা ল'ৰাও ইয়াত ভাবি চাওক, যি জয়াল ৰূপে সমগ্ৰ বিশ্বক ত্ৰাসিত কৰিব পাৰে, সেই নৃসিংহ অৱতাৰ ওলাই থকা মুহূৰ্ততো কিন্তু আমি আত্মহাৰা হৈ মোবাইলটো টিপি ৰাখোঁ, কিন্তু তাৰ অন্তনীল বিষয়বস্তুৰ মাজত আমি কিন্তু কোনোদিন সোমাবলৈ চেষ্টা নকৰোঁ। আৰু এনেধৰণৰ সাংস্কৃতিক জীৱন যাত্ৰাই কেতিয়াও এটা জাতিক ৰাখিব নোৱাৰে। মই সেইকাৰণে আপোনালোকক এইকাৰণে কৈছোঁ যে ভাওনাৰ এটা গভীৰতা আছে। ভাওনা কোনে কৰিছিল? ভাওনা কৰিছিল প্ৰথম ব্ৰজৰ গোপীসকলে। কি পাইছিল? কৃষ্ণত্ব প্ৰাপ্তি হৈছিল। আৰু এজনে কৰিছিল ভাওনা, পৌণ্ডক বাসুদেৱে। পৌণ্ডক বাসুদেৱে ভাওনা কৰিছিল অসুৰ প্ৰবৃত্তি, কিন্তু ৰূপ লৈছিল ভগৱানৰ দৰে, কিন্তু সেই পৌণ্ডকৰো কিন্তু কৃষ্ণত্ব প্ৰাপ্তি হৈছিল। অৰ্থাৎ ভাওনা কৰিলে কৃষ্ণত্ব প্ৰাপ্তি হয়, তাক শ্ৰৱণ দৰ্শন কৰিলেও কৃষ্ণত্ব প্ৰাপ্তি হয় বা কৃষ্ণৰ কাষলৈ যাব পৰা এটা ৰাস্তা উন্মুক্ত হৈ যায়। আমাৰ সনাতন পৰম্পৰাত কয়, এভাগ ভাওনাত 7টা বৰসভাৰ লগত তুলনা কৰে। বৰসভাৰ মূল্য কমটি নে ভাওনাৰ মূল্য বেছি? ইয়াত কাৰো মাজত দ্বন্দ্ব হোৱা নাই, ভাওনা আৰু বৰসভাৰ মাজত দ্বন্দ্ব হোৱা নাই। মই মাত্ৰ এই কথাটো বুজিবলৈ এইকাৰণে কৈছোঁ যে এটা ভাওনাৰ মাহাত্ম্য কিমান। 7টা বৰসভাৰ মূল্যৰে মূল্যাংকন কৰা হয় এভাগ ভাওনা। কিয় কৰা হয়? ভগৱানৰ আটাইতকৈ যেতিয়া ব্ৰজনাভে বৃন্দাবন যাত্ৰা যেতিয়া কৰিছিল, প্ৰভুৰ দিব্যলীলা সমাপ্ত কৰাৰ পিছত চান্দীপনী ঋষিয়ে ব্ৰজনাভক কৈছিল, ভগৱানৰ পৰিণাতি ব্ৰজনাভক কৈছিল, তেতিয়া বৃন্দাবন নাই, প্ৰভু নাই। কৈছে প্ৰভুৱে 4টা কাম ভাল পায়, নাম, ধাম, ৰূপ, লীলা। প্ৰভুৰ নাম ল'লে প্ৰভুৰ সন্তুষ্ট হয়। প্ৰভুৰ ধাম অৰ্থাৎ প্ৰভুৰ তীৰ্থস্থানেই হওক বা নামঘৰ ভাগেই হওক বা ঘৰত থকা উপাসনাস্থলী ভাগেই হওক, তাক মাৰ্জন কৰি তাক পৰিপাটিকে ৰাখিলে, ধামৰ পৰিচাৰ্য কৰিলে প্ৰভু সন্তুষ্ট হয়। প্ৰভুৰ ৰূপ, কেনেধৰণৰ ৰূপ প্ৰভুৱে লয়, সেই ৰূপৰ যদি চৰ্চা যথাৰ্থভাৱে হৃদপদ্মৰ মাজত যদি সেই ৰূপক অনুধাৱন কৰি প্ৰভুৰ চৰণত নিজক সমৰ্পণ কৰিব পৰা যায়, তেতিয়া প্ৰভুৱে ভাল পায়। আৰু প্ৰভুৱে কি ভাল পায়? প্ৰভুৰ দিব্য লীলা চৰিতাৰ্থ কৰিব। অৰ্থাৎ প্ৰভুৰ সান্নিধ্যলৈ যোৱা 4টা পথ, নাম, ধাম, ৰূপ, লীলা। বৰসভাত আমি নাম শুনো, সেই নাম নিৰ্গুণ নাম। সেই নামে বিশিষ্ট ভকতজনক বা বিশিষ্ট বৈষ্ণৱ পণ্ডিতজনক আলোড়িত কৰিব পাৰে। ধৰি ল'লোঁ মুকুন্দ বুলি ক'লে, মুকুন্দৰ লগত, মুকুন্দ শব্দটোৰ লগত এটা কাহিনী জড়িত হৈছে, কিন্তু তাকে নুবুজি সহজ অৰ্থত আমি এনেদৰে বুজি পাওঁ, মুক্তিং দদাতি ইতি মুকুন্দম। যিজনে মুক্তি দিয়ে তেওঁক মুকুন্দ বোলা হয়। ঋষিকেশ, ঋষিনাং ইন্দ্ৰিয়ানাং নিয়ন্তা ইতি ঋষিকেশ। যিজনে সকলোৰে হৃদয়ত থাকি আমাৰ ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰি থাকে, তেওঁক ঋষিকেশ বুলি কোৱা হয়। এটা নামে এটা কল্পচিত্ৰ, এটা কাহিনীক পৰিব্যাপ্ত কৰে, যিটো কিন্তু সাধাৰণ নাম উপভোগ কৰিবলৈ আমিবিলাকে বুজি নাপাওঁ। অৰ্থাৎ বৰসভাহে বা বৰসভাৰ নামে বিশিষ্টজনৰ হৃদয়তে আলোড়িত কৰিব পাৰে, বিশিষ্ট ভক্তিৰ পন্থালৈ তেখেতক টানি নিব পাৰে। সাধাৰণ মূঢ়জনক ই কেতিয়াও আকৰ্ষিত কৰিব নোৱাৰে। সেইকাৰণে কোৱা হয়, ভাওনাত 4টা বস্তু একীকৃত হৈ থকাৰ বাবে 7টা বৰসভাৰ ফল এটা ভাওনাত আছে। কি কি আছে? ইয়াত অলপ দেৰি পিছত দেখিব, প্ৰভু যেতিয়া ইয়াত আহিব, এখন বৈকুণ্ঠ ধাম হ'ব। বিষ্ণু যেতিয়াই প্ৰৱেশ কৰাৰ লগে লগে এখন বৈকুণ্ঠ ধাম। আমি কি পালোঁ? ধামৰ সবিশেষ বৰ্ণন পালোঁ আৰু প্ৰভুক স্বচক্ষে দেখিবলৈ পালোঁ, অৰ্থাৎ ৰূপ দেখা পালোঁ। প্ৰভুৱে কি কি লীলা কৰিছে, কেনেকৈ জয় বিজয়ক স্বৰ্গচ্যুত কৰি হিৰণ্যকশিপুৰ কৰিছে, সেই দিব্য লীলা আমি দেখিবলৈ পাম। আৰু ইয়াত কি পাম? প্ৰভুৰ ধামৰ সম্যক পৰিচয় পাম, আৰু প্ৰভুৰ আৰু স্বৰূপ আমি ইয়াত দেখিবলৈ পাম, প্ৰভু কেনেধৰণৰ আছে। অৰ্থাৎ নাম, ধাম, ৰূপ, লীলা, এই 4টা বস্তু এখন ভাওনাই আমাক প্ৰদান কৰে। আৰু সেইকাৰণে কোৱা হয় 7টা বৰসভাৰ মূল্যৰ সমান এখন ভাওনা। মই শেষ কথাটোৰে সামৰিব বিচাৰিছোঁ, আজি যিখন নাট হ'ব সাধাৰণ নাট নহয়। ইয়াত প্ৰভুৱে নৃসিংহ ৰূপে অৱতাৰ গ্ৰহণ কৰিব, পৃথিৱীৰ আটাইতকৈ জয়াল অৱতাৰ। পৃথিৱীৰ যিমানবিলাক ধৰ্ম আছে, কোনো ধৰ্মত অৱতাৰবাদৰ কথা কোৱা নাই, কেৱল সনাতন ধৰ্ম পৰম্পৰাত অৱতাৰবাদৰ কথা কৈছে।
তাকো 24টা অৱতাৰ কথাই কৈছে। আজিকালি বিভিন্ন অৱতাৰ আহি আছে মাৰ্কেটত, কিন্তু আজিকালি বহুতে অল্প প্ৰয়াসে কাৰোবাক দেখি বেলেগ ধৰণৰ ভগৱানক নিজৰ নামঘৰলৈ বা নিজৰ উপাসনা গৃহলৈ আমন্ত্ৰণ কৰিছে, কিন্তু এইটো কৰাটো অপৰাধ। শাস্ত্ৰই কৰিছে যে ভগৱানে 24ৰ ব্যতিৰেকে 25 নম্বৰ অৱতাৰ লোৱা নাই। কোনোবা সাধু সন্তক ভগৱত ভক্তিৰে বন্দন কৰা বা তেওঁক নমস্কাৰ কৰাটো ভাল, কিন্তু একেখন আসনৰ কিনাৰত তেখেতক সমান মৰ্যাদাই দিয়াটোৱে ভগৱানৰ মৰ্যাদাক লাঘৱ কৰা হয়। এই কথাটো জানিব। যি কি নহওক, প্ৰভুৱে কিয় নৃসিংহ অৱতাৰ লয়? প্ৰভুৱে 24 অৱতাৰত বিভিন্ন লীলা কৰিছে। মৎস্যৰূপে অৱতাৰ লৈছে যাতে সকলো মৎস্যজীৱী পানীত থকা জীৱ জন্তুৱে যাতে ভাবিব পাৰে ভগৱান আমাৰ আমাৰ আমাৰ। এইভাৱে সকলো জলচৰ প্ৰাণীৰ প্ৰীতিৰ বাবে প্ৰভুৱে মৎস্যৰূপে অৱতাৰ কৰিছে। প্ৰভুৱে নিকৃষ্ট যোনিজাত গাহৰি ৰূপে আহিছে যাতে নিকৃষ্ট যোনিজাত সকলোৱে যাতে ভাবিব পাৰে প্ৰভু আমাৰ, ভগৱান আমাৰ। আৰু প্ৰভুৱে নৃসিংহ ৰূপে আজি অৱতাৰ গ্ৰহণ কৰিব। স্বভাৱতে আমি যিসকল কুকৰ্মৰ লগত জড়িত, যিসকল বৃত্তিগতভাৱে আমি কোনো আকৰিক প্ৰবৃত্তিৰ সৈতে জড়িত হৈ আছোঁ, সেইসকলে সদায় ভাবোঁ আমাৰ দৰে নিকৃষ্টজনৰ কেতিয়াও ভগৱান আমাৰ হ'ব নোৱাৰে। সেইকাৰণে প্ৰভুৱে নৃসিংহ ৰূপ অতিতকৈ দয়াল ৰূপে আজি আৱিৰ্ভাৱ হ'ব, যাতে সকলোৱে তেনেধৰণৰ পৰিকাঠামৰ মাজত থকাজনো যাতে ভাবিব পাৰে ভগৱান আমাৰ আমাৰ আমাৰ। আৰু এই হ'ল অৱতাৰবাদৰ মূল তত্ত্ব। যিকোনো উপায়েৰে জীৱৰ মন প্ৰভুৰ শৰণান্তিকলৈ লৈ যোৱাটোৱে হ'ল অৱতাৰবাদৰ মূল আৰু শাশ্বত কথা। আৰু তাৰ বাবে সনাতন ধৰ্ম পৰম্পৰাত অৱতাৰবাদৰ কথা সন্নিৱিষ্ট কৰিছে। আৰু আমাৰ মহাপুৰুষজনাই অসমৰ নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাক আটাইতকৈ সৰ্বাত্মকভাৱে প্ৰচাৰৰ আহিলা হিচাপে ভাওনাক লৈছে। ই সৰ্বভাৰতীয় পৰ্যায়ৰ ৰামকথা বা অন্যান্য অনুষ্ঠানৰ হাস্য ৰসাত্মক নহয়, ই নিৰ্গুণ ভক্তিত সমৰ্পিত এক দয়াল অনুষ্ঠান। মই ভাবোঁ নতুন প্ৰজন্মই যেনেভাৱেই ল'ব তেনেধৰণেই পাব। যিজন মানুহে এখন ভাওনা প্ৰদান কৰি যিটো ফল পাইছে, একে ফল এজন দৰিদ্ৰ মানুহে ইয়াত সভক্তিৰে জ্বলোৱা বন্তিৰ যোগেদি পাব। মাত্ৰ সমৰ্পণৰ যথাৰ্থতা থাকিব লাগিব। যে এখেতে ভাওনা এখন অনুষ্ঠিত কৰিব পৰা সামৰ্থ্য আছে তেখেতে ফল পাব, আমি ফল নাপাম, এইটো নহয়। যদি একান্ত মদগত চিত্তে প্ৰভুৰ শৰণান্তিকত নিজক সমৰ্পণ কৰি আজি যদি ভাওনাখন যদি আমি উপভোগ কৰিব পাৰোঁ, আমাৰ মনোমত অভিপ্সা ইয়াত পূৰ্ণ হ'ব। ইয়াত কোনো দ্বিধাবোধ নাই। খালি ল'ব পৰা সামৰ্থ্যতাটো আমাৰ একে। যেনেকৈ এজন শিক্ষকে সকলোকে একে জ্ঞান দিয়ে, তাৰ মাজত কিন্তু এজনহে শ্ৰেষ্ঠ হয়, অৰ্থাৎ প্ৰথম বা দ্বিতীয় হয়, কিয়নো তেওঁৰ গ্ৰহণযোগ্যতাটো বেলেগ ধৰণে আছে। মই ভাবোঁ নতুন প্ৰজন্মই ভাওনাক কেৱল কলাৰ স্বাৰ্থত বিকশিত এটা কলা বুলি নাভাবিব। ই আমাৰ জীৱনৰ পৰম গতি প্ৰদায়ক এক কলা। এনেৰূপে লৈ ইয়াৰ যথাৰ্থতাক অনুধাৱন কৰিলে আমাৰ জীৱন পৰিমাৰ্জিত হ'ব, আমাৰ সংস্কৃতি পৰিমাৰ্জিত হ'ব, আৰু আমাৰ সামগ্ৰিক সমাজ ব্যৱস্থাই এটা নতুন ৰূপ পাব। মই ভাবোঁ নতুন প্ৰজন্মৰ যোগেদি এনে এক সুসংবাদ আহিব। এই শুভকামনাৰে এই প্ৰচেষ্টাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ সৈতে মই মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ কৈছোঁ, পূৰ্বৰঙৰ ব্যতিৰেকে ভাওনাৰ উদ্বোধন বুলি কাৰ্যসূচী নাই, কিন্তু একালৰ বৃন্দাবন একালত পৰেচন। যিটো বস্তু যি সময়ত সৰ্বাধিক চলে তাৰ এই ব্যংগাত্মক দিশ থাকে। আজিৰ তাৰিখত আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান ভাওনা। সেইকাৰণে ভাওনাৰ অনুষ্ঠিত হোৱা প্ৰাক মুহূৰ্তত ভাওনাৰ আনুষংগিক 2-4টা কথাৰে যদি জনজীৱনক আশ্বস্ত কৰা যায়, মই ভাবোঁ ই কেতিয়াও দোষণীয় নহয়। এনে শুভকামনাৰে প্ৰতিজনৰ চৰণত অজানিতে হোৱা ভুলৰ ক্ষমা প্ৰাৰ্থনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।